ইয়াতে কাম কৰে হয় নে ভাল লাগিল দিয়ক লগ পাই পেলাই মই আৰু এজনে মোক কেমেৰাত কৰাত সহায় কৰিলে নামটো কি আছিলে এই প্ৰথমবাৰ দেখিছে চাগে জীৱনত এই পেংগলিনটো গতিকে যিটো যি ৰেস্কিউ কৰিলে তাত সহায় কৰিছিলে চাগে হয় নাই এই অমৰ সোণা ছাৰক প্ৰথম আপুনি দেখিলে নামটো আকৌ ভালকে ভাল লাগিল গতিকে এনেদৰে সহযোগিতা কৰিব আপোনাৰ টিমতে আছে অমৰ সোণা ছাৰৰ মানে চাই অমৰ সোণা ছাৰৰ টিমৰ হয় কেমেৰা কৰিলে ধন্যবাদ জনাইছো গতিকে প্ৰথমবাৰ দেখিছে জীৱনত প্ৰত্যক্ষ কৰিছে গতিকে অতি ভাল লাগিল শুভেচ্ছা থাকিল ধন্যবাদ সুপ্ৰভাত বন্ধুসকল মই এতিয়া উপস্থিত আছো বিমলাপুৰ অঞ্চলত বৰহাটৰ সীমামূৰীয়া অৰ্থাৎ চৰাইদেউ জিলাৰ সীমামূৰীয়া এই বিমলাপুৰ অঞ্চলত বিমলাপুৰ প্ৰায় চাহ ফেক্টৰী ওচৰত হয় নাই চাহ বাগিচা এটা অঞ্চলত আছো বিগত নিশা যোৱা নিশা ইয়াত আমাৰ স্নেক ৰেস্কিউ কৰে এজন বিখ্যাত ব্যক্তি অঞ্চলৰ অমৰ সোণাৰ নেতৃত্বত এটা দলে তেখেতে যোৱা নিশা তেখেতৰ আপুনি চাহ বাগিচাত কাম কৰে গতিকে তেখেত চিকিউৰিটি লগতে ৰেস্কিউ হয় তেখেতে আজি যোৱা নিশা এটা সুন্দৰ প্ৰাণী যিটো ৰেয়াৰ স্পেচিছ ওৱান অফ দ্য এনডেঞ্জাৰ্ড স্পেচিছ দিছ নক্টাৰ্নেল Am I right, sir? This is nocturnal. নিশাচৰ ই দিনত নাই নট ডিউনেল স্পেচিছ গতিকে এইটো যোৱা নিশা তেখেতে উদ্ধাৰ কৰিলে গতিকে আমি এই উদ্ধাৰ অভিযানৰ আমি এটা অংশ হিচাপে আমি তেখেতক যোগদান কৰিছোঁ গতিকে তেখেতৰ যিটো মানৱীয়তা যিটো মহান গুণ তেখেতে কেৱল এইটো উদ্ধাৰ কৰিলে গতিকে উদ্ধাৰ কৰা কাহিনীটো আমি জানিবলৈ বিচাৰিম প্ৰথমতে নমস্কাৰ সোণা ছাৰ মই যোৱা নিশা ডিউটিত আছিলো আৰু ডিউটিত থকা অৱস্থাত মোৰ এজন ল'ৰা আছিলে যে তেখেতে বস্তুটো দেখিলে তেখেতে কল কৰি থকা অৱস্থাতে তেখেতে মোক আৰু সেই সময়তে মই গৈ চালো বস্তুটো কিন্তু তেতিয়া নাপালো তাৰ পিছত বস্তুটো নিজে ওলাই আহি আমাৰ ঘৰলৈ আহিলে মানে আপোনাক ধৰা দিলে তেতিয়া বস্তুটো এটা মোৰ লগতে আছে ইয়াৰ আমাৰ অজয় কাছাৰো আমাৰ স্নেক ৰেস্কিউয়াৰ গতিকে আমি কেৱল স্নেকে নহয় যিকোনো হয় নে বাৰু আমাৰ প্ৰাণী প্ৰকৃতিত যিবিলাক আমি প্ৰকৃতি প্ৰেমী গতিকে তেখেতৰ স্নেকে নহয় অন্যান্য প্ৰাণী আমি একে কাম কৰো আমি গতিকে আমি এইবিলাক প্ৰাণী হিংসাটো আমি ভাল নাপাওঁ গতিকে we are living in nature living together we try to preserve all গতিকে আমি এই প্ৰাণীটো পেংগলিন বুলি কোৱা হয় যিটো কেৱল অসমীয়াত বংশগত বনৰৌ বুলি কোৱা হয় গতিকে এইটো এটা দুৰ্লভ প্ৰাণী বৰ্তমান এই এনডেঞ্জাৰ্ড স্পেচিছ যিবিলাক বিলুপ্তপ্ৰায় প্ৰাণী তাৰ ভিতৰত ই পৰিছে গতিকে ইয়াক আমি ৰক্ষণাবেক্ষণ কৰি দেখিবলৈ ইমান ধুনীয়া দেখিছে ইমান নিৰ্জীৱ প্ৰাণী so silence right sir so innocent silent innocent গতিকে ই উইপুক খায় কাকো অপকাৰ নকৰে কিন্তু গছৰ উঠিব পাৰে মুখখন ইমান জোঙা পোক পৰুৱা গতিকে এই প্ৰাণীটো আমি ৰক্ষণাবেক্ষণ দিব লাগে ইয়াক যিটো বনৰৌ বুলি কোৱা হয় অসমীয়াত ইংৰাজীত পেংগলিন এনডেঞ্জাৰ্ড স্পেচিছ বনৰৌ আপোনাক তলত আপুনি মেলি দেখকচোন ই দেখুৱাই ধুনীয়া লাগিব চাবলৈ এইটোৱে বনৰৌটো চক এইটো অতি ধুনীয়া ইমান ধুনীয়া লাগিছে ইয়াক গতিকে এই ক্ৰেডিটটো গৈছে আমাৰ অমৰ সোণা ছাৰ গতিকে ছাৰ গতিকে আমাৰ এই অঞ্চলত বৰহাটৰ কাষৰ অলপ আঁতৰৰ যিটো বিমলাপুৰ চাহ বাগিচা অঞ্চলত তেখেতে এইটো কাম কৰে তেখেত চাহ বাগিচাত চিকিউৰিটি হিচাপে তেখেতে চাকৰি কৰে তো লগতে এইবিলাক কাম তেখেতে কৰে গতিকে এইবিলাক প্ৰকৃতি প্ৰেমী তেখেত গতিকে প্ৰকৃতি প্ৰেমৰ তেখেতে নিদৰ্শন দেখুৱাইছে গতিকে এইবিলাক অঞ্চলত ক'ৰবাত যদি এনেকুৱাবিলাক ওলায় যিকোনো সাপ হওক বা এনেকুৱা ধৰণৰ স্পেচিছ ওলায় গতিকে তেখেতক খবৰ দিবলৈ অনুৰোধ জনাওঁ অমৰ সোণা গতিকে তেখেতক এই ভালকৈ দেখুৱাই দিয়ক অমৰ সোণা আপুনি আপোনাৰ ফোন নম্বৰ কৈ দিয়ক ফোন নম্বৰ 6600303794 এয়া অমৰ সোণা বিমলাপুৰ অঞ্চলৰ গতিকে তেখেতক আপোনালোকে যোগাযোগ কৰিব গতিকে বৰহাটত আমি অলপ দূৰ ইয়াৰ পৰা দূৰ ৰাতি আমি অলপ কিছু আঁতৰত হয় আমি আহিবলৈ অলপ হয় গতিকে আমি কেতিয়াবা আমি কিছুমান কাম লগে ভাগে কৰো অমৰ সোণা আমাৰ অজয় কাছাৰ মই সহায় কৰো মই ভিডিঅ' কৰো লগত টিমৰ এজন অন্যতম হয় নাই বাৰু বিগত বৰ্ষত আমাৰ ইয়াত সাপৰ বিশেষ এটা সজাগতা সভা এখন ডক্টৰ সুৰজিৎ গিৰি ছাৰ আহিছিলে বৰহাটত গতিকে তেখেতে জানে ভালকে কথাটো গতিকে আমি সাপে হওক অন্যান্য প্ৰকৃতিৰ যিবিলাক ৰেয়াৰ স্পেচিছ যিবিলাক এনডেঞ্জাৰ্ড স্পেচিছ আমি সকলোবিলাক ৰক্ষণাবেক্ষণ দিবলৈ আমি চেষ্টা কৰোঁ আৰু লগতে আমাৰ বৰহাট ফৰেষ্ট ৰেঞ্জ হয় নাই যিটো ৰিজনেল ফৰেষ্ট অফিচ তেখেতসকলে আমাক সহায় কৰিছে লগতে আমাৰ যিটো এতিয়া ইয়াত আপোনালোকৰ বিট অফিচ আছে হয় নাই গতিকে বিমলাপুৰ বিট অফিচৰ ফালৰ পৰা যথেষ্ট সহায় কৰে গতিকে এইটো কিছু সময়ৰ পিছত বিমলাপুৰ বিট অফিচৰ এই যি কৰ্মচাৰীসকল তেখেত হয় নাই তেখেতসকল আহিব গতিকে তেখেত চমজাই দিয়া হ'ব তেখেতে
ৰিলিজ কৰিব তেখেতসকলে গতিকে এইটো যাতে ভাল এটা প্ৰায় নতুন এটা জীৱন পাব মই যোৱা নিশা যদি অন্য হাতত পৰিলেহেঁতেন আমি কথা ইয়াৰ কথা নেজানিলোহেঁতেন হয় নাই কোনোবাই ভক্ষণ কৰিলে কিবা কৰিলেহেঁতেন people they hunt it for meat. Yes, meat only. Plus these scales Yes. they use for some I don't know what Yes, for purpose they use. Some there is some superstitious also. But because of the superstitious, okay. The people are killing this type of species. Yes, yes, sir. Okay, that's really very bad. Yeah. So this animal has to be preserved. Yeah. She is so innocent. So innocent. And you know, all over world, this is totally going to be extinct. So one of the beautiful, one of the beauty of nature. Yes. It is adding some beauties to the nature also here. This is rare species. Goti অতি সুন্দৰ গতিকে অলপ পিছতে পাবহি গতিকে আপোনাক ধন্যবাদ জনাইছো গতিকে আমাৰ পুনৰ অমৰচনা ওচৰৰ পৰা দেখুৱাই দিয়ক এইটো ইয়াৰ পেটটো পিঠিটো চালে পেটটো চালে হয় খাই বা কিবা গতিকে এইটোৱে হয় পেংগলিন ইংৰাজীত কয় পেংগলিন অসমীয়াত কয় এইটো বনৰৌ কিন্তু বহুতে দেখা নাই বস্তুটো এইটো আমি বৰঘাটত শুনিছো কৰবাত ওলাই কিন্তু এইটো সচককে দেখিবলৈ পালো আজি অমৰ সোণাৰ তেখেতৰ প্ৰায় নোলায় ৰাতিহে ওলায় তেখেতৰ নেতৃত্বত তেখেতৰ ওচৰত তেখেতক চিনি পায় তেখেতৰ প্ৰকৃতি প্ৰেমী গতিকে তেখেতৰ ওচৰত আহি ধৰা দিছে অন্য অঞ্চললৈ যোৱা হলে নাইকিয়া হৈ থাকিলে গতিকে আপুনি নিজৰ যি মহানুভৱতা পৰিচয় দিছে প্ৰকৃতি প্ৰেম পৰিচয় দিছে গতিকে এনেদৰে আগবাঢ়ক সফল হওক গতিকে আপোনাক ৰাইজে চিনি পাওক তাকে আমি দেখুৱাইছো গতিকে আপোনাক পাব্লিচিটি স্থান আপুনি নিবিচাৰিব পাৰে কিন্তু আমি দিব বিচাৰিছো ছাৰ হয়নে ছাৰ গ্ৰেট মমেণ্ট ফৰ ইচ এণ্ড এভৰি ওৱান অফ হিয়াৰ গতিকে আমি ভীমৰ ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ কিছু সময়ৰ পিছত ইয়াক ৰিলিজ কৰা হ'ব কৰ্তৃপক্ষৰ ফৰেষ্ট ইয়াত বিট অফিচৰ যিসকল আহিব হয় নাই নিৰ্ভৰযোগ্য ব্যক্তিসকল আহিব আহি ইয়াক গ্ৰহণ কৰি লৈ যাব আৰু ৰিলিজ কৰিব ধন্যবাদ ইমানতে ভিডিঅ'টো সামৰিছো ভিডিঅ'টো আপোনালোকে চাব কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ আমি পুনৰ কেইজনমান ব্যক্তি আছে ইয়াত বনৰ দূৰটো প্ৰত্যক্ষ কৰিছিলো পেংগলিনটো প্ৰত্যক্ষ কৰিলো আগত দেখিছে নাই নাই দেখা ন দেখিছে নেকি নাই দেখা দেখিবলৈ অতি সুন্দৰ ভাল লাগিলে হয় নাই গতিকে এনেকুৱা জীৱ আমি হিংসা কৰিব নালাগে হয় নাই বাৰু এই জীৱবিলাকে আমাক হিংসা নকৰে নিমাখিত প্ৰাণী হয় নাই বাৰু গতিকে নিৰ্জীৱ গতিকে দেখিবলৈ ইমান সুন্দৰ লাগিছে গতিকে সুন্দৰ জীৱন নথিবাই থাকিছে পৃথিৱীখন সুন্দৰ কৰি ৰখাত সহায় কৰিছে হয় নাই বাৰু এইবিলাকক আমি হত্যা কৰিব নালাগে হয় নাই বাৰু গতিকে ভাল আপোনাৰ নামটো নমস্কাৰ মোৰ নাম অমিত বৰা আপোনাৰ নামটো ইয়াতে কাম কৰে হয় নাই বাৰু ভাল লাগিল দিয়ক লগ পাই পেলাই মই আৰু এজনে মোক কেমেৰাত কৰাত সহায় কৰিলে নামটো কি আছিলে এই প্ৰথমবাৰ দেখিছে চাগে জীৱনত এই পেংগলিনটো গতিকে যিটো যি ৰেস্কিউ কৰিলে তাত সহায় কৰিছিলে চাগে হয় নাই বাৰু এই অমৰ সোণা ছাৰক প্ৰথম আপুনি দেখিলে নামটো আকৌ ভালকে ভাল লাগিল গতিকে এনেদৰে সহযোগিতা কৰিব আপোনাৰ টিমতে আছে অমৰ সোণা ছাৰৰ মানে চাই অমৰ সোণা ছাৰৰ টিমৰ হয় কেমেৰা কৰিলে ধন্যবাদ জনাইছো গতিকে প্ৰথমবাৰ দেখিছে জীৱনত প্ৰত্যক্ষ কৰিছে গতিকে অতি ভাল লাগিল শুভেচ্ছা থাকিল দেই ধন্যবাদ